নমস্কাৰ প্ৰথম আমাৰ কোৱেশ্চনটো দিয়া আছে যে এজন বনুৱাই এটা কাম 24 দিনত কৰিব পাৰে তেন্তে সেই কামটো দুজন বনুৱাই কিমান দিনত বা কেইদিনত কৰিব পাৰিব এতিয়া আমি যদি চাও ইয়াত কি দিয়া আছে পইণ্ট দিয়া আছে যে এজনে কিমান দিনত কৰিব পাৰে এজন বনুৱাই কাম এটা কৰিব পাৰে 24 দিনত ঠিক আছে আমাক এটা কি হল দুজন বনুৱাই মানে ইয়াতে কি হল 2 এতিয়া কি হ'ব এজনে যদি 24 দিনত কৰে দুজনে কৰিব কাৰণে কি হ'ব 24 হৰণ 2 মানে কিমান দিন হ'ব 12 দিন হ'ব আমাৰ এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব অপচন মতে কি হ'ব অপচন এ কাৰেক্ট হ'ব ইয়াৰ উত্তৰ হৈছে 12 দিন আমি চাও আকৌবাৰ নেক্সট কোৱেশ্চনটো যদি আমি চাও 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে আমাক যে দুজন মানুহে এটা কাম সম্পূৰ্ণ কৰে কিমানত কৰিব পাৰে 8জন মানুহে এটা কাম 40 দিনত সম্পূৰ্ণ কৰিব পাৰে আমি এটা লাইন পঢ়ি কৰি যাও 8জন মানুহ আছিল 8জন মানুহে এটা কাম কৰিব পাৰে কিমানত 40 দিনত কৰিব পাৰে আৰু 10 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ব এতিয়া আমি ইয়াতে কি উলিয়ালম আমাক কি দিয়া আছে 8জন মানুহে কিমান দিনত পাৰে 40 আমাৰ পইণ্টটো দিয়া আছিল এটো দিয়া আছিল আমি এটো মনত ৰাখিম যে 8জনৰ কিমান দিন লাগে 40 দিন লাগে ঠিক আছে আমি এটো মনত ৰাখিম এতিয়া অলপ দীঘলকে বুজাই লও যে কি হল এটা কাম এনেকে যদি আমি লিখো এটা কাম 40 দিনত কি কৰিব লাগে 40 দিনত শেষ কৰিবৰ কাৰণে কিমান লাগে কেইজন মানুহৰ প্ৰয়োজন হয় 8জন মানুহৰ প্ৰয়োজন হয় এতিয়া হি কামটো আমাক খুদিব কৈছে কি 10 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ব এতিয়া আমি কি কৰিম আমি ইয়াৰ পৰা অলপ দীঘলকে বুজি লও যেহেতু আমি কি কৰিলো এজনটো এদিনত কাম উলিয়ালো যদি আমি এদিনত কামটো সম্পূৰ্ণ কৰিবলগীয়া হয় তেতিয়া হলে কিমানজন মানুহৰ প্ৰয়োজন হ'ব ঠিক আছে আমি যদি একটো ইফালে দিও তেতিয়া কি হৈ যাব এদিনত কৰিবৰ কাৰণে কি হ'ব 8 পূৰণ 40 ঠিক আছে তেতিয়া হলে আমি 8 পূৰণ 40 কৰিলে কিমান পালো যে 32 320 জন মানুহৰ প্ৰয়োজন হ'ব এই 320 জন মানুহৰ কেতিয়া প্ৰয়োজন হ'ব এদিনত যদি আমি কামটো সম্পূৰ্ণ কৰিব বিচাৰো এতিয়া যদি একেটা কামকে যদি আমি কি কৰো 10 দিনত যদি সম্পূৰ্ণ কৰিব বিচাৰো তেতিয়া কি হ'ব এই 320 টো কি হ'ব 10 এৰে হৰণ কৰিব লাগিব শূন্যটা কাটি দিলো আমাৰ ইয়াত কিমান থাকিব 32 আমি এনসাৰ কিমান পালো 32 তেতিয়া হলে আমি ইয়াৰ উত্তৰটো পালো 32 জন আমি নেক্সট কোৱেশ্চনলৈ যাও নেক্সট 3 নম্বৰ যদি আমি কোৱেশ্চনটো চাও 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে আমাৰ এজন বনুৱাই এটা কাম কি কৰিব পাৰে 24 দিনত কৰিব পাৰে তেন্তে সেই কামটো 4জন বনুৱাই কেই দিনত কৰিব পাৰে এতিয়া আমাক দিয়া আছে এজন বনুৱাই কি বুলি কৈছে আমাক উত্তৰটো প্ৰশ্নটো কোৱা আছে যে 24 দিনত এটা কাম কৰিব পাৰে এজন বনুৱাই এটা কাম কিমান দিনত কৰিব পাৰে 24 দিনত কৰিব পাৰে তেন্তে সেই কামটো 4জন বনুৱাই কিমান দিনত কৰিব পাৰিব ঠিক আছে এটা আমি 4 কৰিলো যেহেতু 4জন এটা এজন আছিল তো 4জন হল 4জনে কি হ'ব যেতিয়া আমাক ইয়াত কি কৰিলো আমি যদি 4 পালো 4জনে কিমান দিন লাগিব এটা ঠিক আছে আমি এটা বস্তু চাম এজনে কৰোতে 24 দিন লাগিলে ঠিক আছে যদি এটা কাম যদি এজনে কৰোতে 24 দিন লাগে 4জনে যদি কৰিবলৈ হলে কামটো দিনটো দিছো কমি আহিব তেতিয়া আমি কি কৰিম আমি ইয়াতে হৰণ কৰিম 24 হৰণ 4 মানে কিমান দিন লাগিব আমাক 6 দিন সময়ৰ প্ৰয়োজন হ'ব যদি এই কামটো কি হ'ব 6 দিন সময়ৰ প্ৰয়োজন হ'ব যদি হে এজন মানুহে কামটো সম্পূৰ্ণ কৰোতে 24 দিন লাগে 4জনে যদি কৰে তেতিয়া হলে কি হ'ব 6 দিন সময়ৰ প্ৰয়োজন হ'ব নেক্সট আমি যাম 4 নম্বৰ কোৱেশ্চনটো যেটো অপচনটো আমি প্ৰথম কোৱেশ্চনটো চাই লওঁ অপচন পিছত চাম আমি ইয়াতো কি কৈছে 4 নম্বৰ প্ৰশ্নটোত 14জন মিস্ত্ৰীয়ে এটা কাম 8 ঘণ্টাত কৰিব পাৰে 14জন মিস্ত্ৰীয়ে এটা কাম কি কৰিব পাৰে 8 ঘণ্টাত কৰিব পাৰে তেতিয়া হলে 16 ঘণ্টাত সেইখিনি কাম কৰিবলৈ কিমানজন মিস্ত্ৰীৰ প্ৰয়োজন হ'ব আমাৰ পইণ্টত কি দিয়া আছে আমি চাই লওঁ প্ৰথম 14জন কৈছিলে 14জনক কিমান সময় লাগে বুলি কৈছে 14জন মানুহক কিমান সময় লাগে 8 ঘণ্টা লাগে ঠিক আছে তো তেতিয়া হলে 16 ঘণ্টাত সেই কামখিনি কৰিবলৈ কিমানজন মিস্ত্ৰী লাগিব
আমি সিম্পল কুৱেশ্যনটোতে আমি উলিয়াব পাৰিম এটা কি দি আছে চাও আমাৰ এইটো সাইডে কি হ'ব বেছি হ'ব এই 8টোত কি হ'ব বেছি হ'ব 8ৰ ঠাইত কি হ'ব লাগিব 8ৰ ঠাইত আমি কি হ'ব লাগিব এইটো 16 ঘণ্টা হ'ব লাগিব কেতিয়া 16 ঘণ্টা হ'ব এইটো 8ৰ ঠাইত যেতিয়া আমি কি কৰিম 8 পূৰণ 2 কৰো তেতিয়া কি হ'ব 8 পূৰণ 2 কৰিলে আমি 16 পাম তেতিয়া কি হ'ল 16 ঘণ্টা ঠিক আছে এটা কথা আমি মনত ৰাখিম যদি আমি এইটো সাইডে পূৰণ কৰো তেতিয়া হলে এইটো সাইডে কি কৰিম হৰণ কৰিম আৰু যদি এইটো সাইডে পূৰণ কৰো এইটো সাইডে আমি হৰণ কৰিম এতিয়া এইটো সাইডে যেহেতু 2 এটা পূৰণ কৰিলো আমি এফালে কি হ'ব সময়টো যেতিয়া বাঢ়ি যাব তেতিয়া মানুহৰ সংখ্যা কি হ'ব কমি আহিব লাগিব তো তেতিয়া কি হ'ল 14 2 ৰে হৰণ কৰিলো আমাৰ উত্তৰটো কিমান হ'ব 7 জন তেতিয়া হলে কি হ'ব 14 কি যে 14 জন মিস্ত্ৰী এটা কাম কৰিবলৈ 8 ঘণ্টা লাগে 16 ঘণ্টাত সেইখিনি কাম কৰিবলৈ কিমান জন মিস্ত্ৰী লাগিব 16 ঘণ্টাত সেইখিনি কাম কৰিবলৈ কিমান জন লাগিব 7 জন মানুহৰ প্ৰয়োজন হ'ব আমি এটা নেক্সট আহিলো 5 নম্বৰ কোৱেশ্চনলে 13 জন বনুৱাই এখন দলং 27 দিনত সম্পূৰ্ণ কৰিব পাৰে সেই কামটো কৰিবলৈ এজন বনুৱাৰ কিমান দিন লাগিব এতিয়া 13 জন বনুৱাই এখন দলং এখন কি হ'ল সম্পূৰ্ণ কৰিবলৈ লাগে কিমান 27 দিন সময়ৰ প্ৰয়োজন হ'ব এতি কি দি আছে আমাৰ 13 জনে কামটো কৰোতে কিমান লাগে আমাক 27 দিনত সম্পূৰ্ণ হয় ঠিক আছে সেই কামটো কৰিবলৈ এজন বনুৱা কিমান দিন লাগিব তো ইয়াত যদি আমি এক উলাবলৈ হয় মই অলপ আগত কৈ গৈছিলো আমি লেফট সাইডে যদি হৰণ কৰো ৰাইট সাইডে পূৰণ কৰিব লাগিব আৰু যদি ৰাইট সাইড লেফট সাইডে পূৰণ কৰো ৰাইট সাইডে হৰণ কৰিব লাগিব ঠিক আছে এতিয়া আমি যদি ইয়াত এক পাবলৈ হয় উত্তৰটো তেতিয়া আমি কি কৰিব লাগিব 13 এ হৰণ কৰিব লাগিব নে ইয়াতে যদি আমি এক উত্তৰ পাবলৈ হলে 13 কি কৰিব লাগিব 13 এ হৰণ কৰিব লাগিব তেতিয়াহে আমি এক পাম ঠিক আছে আৰু এফালে কি হ'ব মই কৈছো যে এফালে যদি পূৰণ হয় ৰাইট সাইডে তোমালে কি কৰিবা হৰণ কৰিবা আৰু এইটো সাইডে যদি হৰণ হয় পূৰণ কৰিবা তেতিয়া কিমান হ'ব 27 পূৰণ 13 মানে ইয়াত উত্তৰটো আমি কিমান লিখিব লাগিব এক লিখিব লাগিব এজন বনুৱা কিমান দিন সময়ৰ প্ৰয়োজন হ'ব যদি আমি এটো পূৰণ কৰি দিও এজন বনুৱাটো যদি আমি পূৰণ কৰো তেতিয়া আমি পাম কিমান 351 আমি এটো যদি পূৰণ কৰো কিমান পাম 351 পাম আমি তো নিশ্চয় কনফিউজন নাই সাকে হয়তো কনফিউজন থাকিব পাৰে মই কৰবাৰ কৰি দিছো লিখি কৰি দিছো মই কনফিউজন থাকিব পাৰে যেটো 13 জন বনুৱা কিমান লাগে বুলি কৈছিলে 13 জন বনুৱাক লাগে একদম 27 দিন সময়ৰ প্ৰয়োজন হয় এতেকে এজন বনুৱাক কিমান সময়ৰ প্ৰয়োজন হ'ব এই 13 টো যদি লেফট সাইডৰ পৰা ৰাইট সাইডলৈ যায় কি হয় হৰণ হৈ যায় যদি হৰণ হয় পূৰণ হয় মই কৈ আছো সৰি মোৰ কোৱাটো ভুল হৈছে আকৰবা কৈছো যে লেফট সাইডে যদি আমি কি কৰিব লাগিব হৰণ কৰো এটো সাইডে পূৰণ হ'ব আৰু এটো সাইডে যদি পূৰণ কৰো এটো সাইডে কি হ'ব হৰণ হ'ব তো এতিয়া কি হ'ল এটো সাইডে যেটো আমি হৰণ কৰিলেহে এক পাম এটা কি কৰিলো আমি 27 পূৰণ 13 কৰিলো উত্তৰটো কিমান পালো 351 পাইছো 351 ডেজ লাগিব 351 দিন লাগিব যে এজন বনুৱাই যদি সেই কামটো কৰে আৰু 13 জন বনুৱাই কৰোতে কিমান লাগিছিলে 27 দিন সময়ৰ প্ৰয়োজন হৈছিলে নেক্সট কোৱেশ্চনলে আহো আমি নেক্সট কোৱেশ্চনটো দিয়া আছে 16 জন বনুৱাই এটা কাম 25 দিনত সম্পূৰ্ণ কৰিব পাৰে সেই কামটো এজন বনুৱাই কিমান দিনত কৰিব পাৰিব ঠিক আছে আমি পইণ্ট এটা চাই লও কি দিয়া আছে আমাক 16 জন দিয়া আছে 16 জন মানুহৰ কি হয় কিমান দিন সময়ৰ প্ৰয়োজন হয় 25 দিন 16 জন মানুহৰ কিমান হয় 25 দিন প্ৰয়োজন হয় ঠিক আছে এতিয়া সেই কামটো এজন বনুৱাই কিমান দিনত কৰিব পাৰিব একে কথাই আমি এটো সাইডে কিমান হ'ব এক হোৱাৰ লগলত এটো কি হ'ব পূৰণ হৈ যাব 25 পূৰণ 16 আমি 25 পূৰণ যদি আমি 16 পূৰণ কৰি দিম পূৰণ কৰি দিলে ওলাই যাব আমি কিমান পাম 250 300 400 400 ঠিক আছে সিম্পল হয় নেক্সট আৰু এটা কোৱেশ্চন লম 7 জন মানুহে এটা ৰাস্তা হ'ব লাগিছিল তো বাস্তা হৈ থাকিলে ঠিক আছে 10 জন মানুহে এটা ৰাস্তা 16 দিনত সম্পূৰ্ণ কৰিব পাৰে পইণ্ট গিটা আমি চাই লও বেছি মাজত নহুমাও ডাইৰেক্ট কম কি হ'ল 10 জন মানুহক কিমান দিন সময় প্ৰয়োজন হয় 16 ডেজ লাগে 16 ডেজ ঠিক আছে
এতিয়া 8 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ব ঠিক আছে আমি ইয়াতে যদি কি হ'ব এই 16 দিয়া আছে 16টোক আমাক কিমান লাগে ইয়াত 16ৰ ঠাইটোত কিমান লাগে আমাক 8 লাগে তেতিয়াহ'লে আমি ইয়াত কি কৰিব লাগিব 16টোক আমি 2 ৰে হৰণ কৰিব লাগিব তেতিয়া আমি উত্তৰটো কিমান পাম ইয়াত 8 দিন পাম ঠিক আছে আৰু মই কৈছিলোঁ এইটো সাইডে ৰাইট সাইডে যদি হৰণ হয় লেফট সাইডে পূৰণ হ'ব অপোজিট তো কি হ'ল 10 পূৰণ 2 মানে আমি কিমান পালো 20 জন যদি এটা কাম 10 জন মানুহে যদি এটা কাম কৰোতে 16 দিন লাগে আমাক 8 দিনত উলিয়াব কৈছে তেতিয়াহ'লে কিমান মানুহ হ'ব মানুহৰ সংখ্যা বাঢ়িব লাগিব তেতিয়াহে হ'ব কিমান 20 জন মানুহৰ কিমান লাগিব 8 দিন সময় প্ৰয়োজন হ'ব নেক্সট আৰু এটা কোৱেশ্চনলৈ আহোঁ 12 জন মানুহে এটা কাম 28 দিনত কৰিব পাৰে 12 জন মানুহ আছিলে কিমান 12 জন আছিলে 12 জন মানুহে কিমান কৰিব পাৰে 28 দিনত কৰিব পাৰে কাম এটা 27 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ব একে কথাই সিম্পল কোৱেশ্চন আমি কি কৰিব লাগিব 28 টো কিহেৰে হৰণ কৰিব লাগিব য'ত এনসাৰটো আমি 7 পাম এটা প্ৰথম চাব লাগিব আমি 7 4 গুণ কিমান 28 হয় তেতিয়া কি কৰিলো আমি 4 ৰে হৰণ কৰিলো আৰু এইটো সাইডে যেহেতু 4 ৰে হৰণ কৰিছো আমি লেফট সাইডে কি কৰিব লাগিব পূৰণ কৰিব লাগিব 4 ৰে পূৰণ কৰিব লাগিব উত্তৰটো কিমান পালো 4 বাৰ 48 48 মানে ইয়াৰ উত্তৰটো কি হ'ব 48 জন হ'ব নেক্সট আৰু এটা কোৱেশ্চন চাম আমি এতিয়া কি কোৱা আছে 5 কিলোমিটাৰ ৰাস্তা এটা 40 জন বনুৱাই 35 দিনত সাজিব পাৰে সেই ৰাস্তাটোত 20 দিনত সম্পূৰ্ণ কৰিবলৈ আৰু কিমানজন বনুৱা নিয়োগ কৰিব লাগিব আমি প্ৰশ্নটো আকবাৰ চাম প্ৰশ্নটো কৈছে যে আমাক 40 জন মানুহ আছিল কিমান লাগে 35 দিন লাগে এটা আমি উত্তৰটো সিম্পললি কৰিব নোৱাৰিম যেহেতু ডাইৰেক্ট কি কৰিম আমি প্ৰথম 40 জন বনুৱা কিমান সময়ৰ প্ৰয়োজন হয় 35 ডেজ 35 দিন লাগে আমি এতিয়া ইয়াত উলিয়াই লম প্ৰথম এদিনত উলিয়াই লম এদিনত কিমানজন বনুৱা লাগে তেতিয়া আমি 20 দিনত উলিয়াই দিব পাৰিম ঠিক আছে আমি এদিনত উলিয়ালো উলিয়ালে ইয়াত কি হৈ যাব এটো পূৰণ হৈ যাব 40 35 জন নেক্সট আমাৰ ইয়াত কি আছে 20 দিনত উলিয়াব লাগে কি হ'ব এইটো সাইডে আমি কি কৰিলো দিয়া একটো লগ কি কৰিলো পূৰণে কৰিছো তো তেতিয়ালে কি হ'ব এইটো সাইডে কি হ'ব হৰণ হৈ আহিব 35 20 শূন্যটা কাটিলো 2 কাটিলো 2 বাৰ গ'ল মানে কিমান পালো 2 পূৰণ 35 এনসাৰটো কিমান হ'ব 70 যদি 5 কিলোমিটাৰ ৰাস্তা এটা 40 জন বনুৱাই 35 দিনত যদি সাজিব পাৰে সেই ৰাস্তাটো 20 দিনত সম্পূৰ্ণ কৰিবলৈ কিমানজন লাগিব 70 জন মানুহৰ প্ৰয়োজন হ'ব নেক্সট আৰু এটা কোৱেশ্চন চাম আমি কোনো এটা কাম 12 দিনত শেষ কৰিবলৈ 15 জন বনুৱা লাগে আৰু 18 জন বনুৱাই কামটো কেইদিনত শেষ কৰিব পাৰিব ঠিক আছে আমি প্ৰথম লিখি লম 12 দিনত কৰিবলৈ কিমান সময় প্ৰয়োজন কিমানজন মানুহ লাগে আমাক 15 জন মানুহ লাগে আমাক কি উলিয়াব কৈছে 18 জনটো উলিয়াব কৈছে আমাক যেহেতু আমি এটা সাইডে চাম কোনটো দিয়া আছে আমাক 18 জনটো দিয়া আছে ঠিক আছে আমি কি কৰিলো এইটো সাইডে কি কৰিলো এজন উলিয়ালো আমাৰ এজন কৰিলে কিমান দিন লাগে উলিয়াই ললো তেতিয়া কি হ'ব 12 পূৰণ 15 12 পূৰণ কি হ'ল 15 হ'ল নেক্সট আমাক কিমান দিয়া কৈছে প্ৰশ্ন দিয়া আছে 18 জন বুলি 18 জন এতিয়া 18 জন বুলি যেতিয়া হ'ব তেতিয়া কি হ'ব এইটো সাইডে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব 12 পূৰণ 15 ডিভাইডেড বাই 18 6 কাটিলো 2 বাৰ গ'ল 6 কাটিলো 3 বাৰ গ'ল 3 কাটিলো 5 বাৰ গ'ল ঠিক আছে আমাৰ উত্তৰটো কি থাকিলে 2 পূৰণ 5 মানে কি হ'ব 10 দিনত 10 জন দিনত নহয় 10 জন হ'ব 18 জনে ঠিক আছে 10 দিনত কমপ্লিট কৰিব পাৰিব
যদিহে প্ৰশ্নটো আকৌ এবাৰ চাইছোঁ আমি কোনো এটা কাম 12 দিনত শেষ কৰিবলৈ 15জন বনোৱা লাগে তেতিয়াহ'লে 18 জনক কিমান দিন লাগিব 10 দিন লাগিব